পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ ছয়ানী ৰাণী যি আমাৰ জিলা পৰিষদ আছে, এই জিলা পৰিষদটো আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰাৰ্থী আমাৰ টগৰ দাস কলিতা সকলোৰে অত্যন্ত জনপ্ৰিয় প্ৰাৰ্থী আমি এইবাৰ প্ৰক্ষেপ কৰিছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে আমাৰ শক্তিশালী প্ৰাৰ্থী এজন আমি প্ৰক্ষেপ কৰিছিলোঁ, টগৰ দাস কলিতা ডাঙৰীয়ানী, আৰু তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে আমাৰ মিত্ৰজোঁটৰ সমূহ কাৰ্যকৰ্তাক যথেষ্ট উৎসাহিত কৰিছে। আমি এই চকতে পলাশবাৰী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি ৰাণী ছয়ানী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে আমাৰ টগৰ দাস কলিতা ডাঙৰীয়ানী যথেষ্ট তেওঁ সামাজিক কামৰ লগত জড়িত আৰু আমি দৃঢ় বিশ্বাস আছে যে তেওঁ যিটো দায়িত্ব তেওঁ পালে সেই দায়িত্ব তেওঁ নিয়াৰিকৈ চলাব পাৰিব আৰু তেওঁ ইতিমধ্যে যথেষ্ট সামাজিক কামৰ লগত জড়িত আছিলে আৰু আমি আশা কৰিছোঁ তেওঁৰ নেতৃত্বতে আমাৰ ৰাণী ছয়ানী জিলা পৰিষদৰ অন্তৰ্গত যিখিনি আমাৰ গ্ৰাম পঞ্চায়ত আছে সমূহ ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ সক্ষম হ'ব। মই এই চকতে পুনৰবাৰ পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমাৰ অকল ZPCয়ে নহয়, আমি 11খন আসনত আমি AP মেম্বাৰ আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। তাৰ কাৰণেও আমি পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। প্ৰত্যেকজন প্ৰাৰ্থীৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।